ফাইনেলি পাই গ'লো সেই শ্ৰীলেক আৰু এই শ্ৰীলেকৰ গেটত সোমাবলৈ লৈছোঁ আৰু বাকীখিনি আপোনালোকক ভিডিঅ'ত দেখুৱাই আছোঁ খুব ৰ'দ এইটো দেখুৱাই আছোঁ আমি এটা এপাক ঘূৰি আছোঁ এইটো ৰাস্তা দি গৈ থাকিব লাগিব আমি যোৱাকালি আহিলোঁ আহি পেলাই পালোহি ৰাতি 7:30 মান হৈ গ'ল তাৰপিছত এটা লজত থাকিলোঁগৈ তাৰপৰা ৰাতিপুৱা আৰ্লি মৰ্ণিং উঠি ওলাই আহিছোঁ এতিয়া অকণ এক্সপ্ল'ৰ কৰিম বুলি জিৰ'খন খুব মানুহ কম এতিয়ালৈকে বৰ্তমান হোৱা নাই আহিব লাহে লাহে আহি আছে মানুহ ষ্টাৰ্টিং টাইম এতিয়া 10টাও বজা নাই এইটো শ্ৰীলেকটো ভিউ আমি শ্ৰীলেকত চেল্ফ বটিং কৰি আছো খুব ভাগৰ খুব ৰ'দ ওপৰ এখন ত্ৰিপাল हल्का लग रहा है ऊपर से चलिए हवा तो आने दीजिए पैदल मारी 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 आई एम सो भागुआ बहुत कष्ट पैदल मारी मारी ऊपर दिसे এখন নীলা ত্ৰিপালখন গৰম খুব এটা ধুনীয়া পৰিৱেশ এই শ্ৰীলেকৰ ইফালে সিফালে ঘূৰিলোঁ বটিং কৰিলোঁ খাবলৈ গ'লোঁ কিবা কৰিলোঁ লাষ্টত গৰমো বহুত আছিলে ভাগৰ লাগিলে তাৰপিছত আহি পেলাই গছ দুজোপামান দেখিলোঁ তাৰ তলতে এখন জুলনা ওলমি আছিলে আৰু জুলনাখনত ময়ো ওলমিলোঁ অলপ এনজয় কৰিলোঁ পেলাই আমি ওলাবলৈ লৈছোঁ লাষ্ট মমেণ্ট আৰু মানে কি হ'ল একচুৱেলি ভ্লগ বনাম বুলি যোৱা নাছিলোঁ জাষ্ট এনেই ফুৰিব গৈছিলোঁ আৰু যাওঁতে কিছুমান মুমেণ্ট আমি কেপচাৰ কৰিলোঁ আৰু এই কেপচাৰ কৰা মুমেণ্টখিনি আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ এটা সৰু ভিডিঅ'ৰ জৰিয়তে কি কৰিছা সেয়া চাগে এয়া বিতুপন বৰাৰ অৱস্থা খোজকঢ়া চকিন মানুহটো কিন্তু বৰ্তমান ভৰিটো হাবিত গুৱাহাই ফুৰিছে লেকটোত বহুত ডাঙৰ মাছ আছিলে কেপচাৰ কৰা নহ'ল সৰু এটা পিলকু মাছকে কেপচাৰ কৰি আপোনালোকক দেখুৱাইছোঁ ভিডিঅ'টোত আচলতে আপোনালোকক বহুত কিছু দেখুৱাম বুলি ভাবিছিলোঁ কিন্তু ভিডিঅ' ফুটেজৰ কমি হোৱাৰ কাৰণে দেখুৱাব নোৱাৰিলোঁ চ' যিমানখিনি পাৰিলোঁ সিমানখিনিকে দেখুৱালোঁ আৰু ভিডিঅ'টো যদি চাই অলপ মানুহ ভাল পায় প্লিজ লাইক আৰু কমেণ্ট কৰি জনাব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে শ্বাহৰুখ খানৰ এটা প'জ দি পেলাই মই ভিডিঅ'টো শেষ কৰিবলৈ লৈছোঁ আৰু আকৌ আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ থেংক ইউ